Hi friends, good evening. আজি যোৰহাটৰ শংকৰদেৱ অধিৱেশনৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু যিহেতু আজি মানে 3 নম্বৰ দিন আৰু 3 নম্বৰ দিনত ধৰ্মীয় শোভাযাত্ৰা শোভাযাত্ৰা হৈ গ'ল। আপোনালোকে যদি ভিডিঅ' চাব বিচাৰে নিশ্চয় মোৰ চেনেল বা ইউটিউবত গৈ চাব পাৰিব। আৰু এতিয়া মানে ইয়াৰে এটা শিবিৰৰ ভিডিঅ' এটা ছেপাৰেটকৈ বনাম বুলি ভাবিছোঁ। বলক চাওক শিবিৰবোৰ আপোনালোকক দেখুৱাওঁ। আৰু এই শিবিৰৰ গেটটো চাওক বাঁহেৰে ধুনীয়াকৈ নিৰ্মাণ কৰিছে জয়গুৰু শংকৰ প্ৰতিনিধি শিল্পী সেৱা বাহিনীৰ শিবিৰ এইটো। আৰু ওচৰতে আছে মানচিত্ৰ দুখন, এইখন মানচিত্ৰ আৰু সেইখন মানচিত্ৰখন চাই চাগে আপোনালোকে ধৰিব পাৰিছে, কোৱাৰ প্ৰয়োজন নাই। আৰু এখন মানচিত্ৰ আছে, দেখুৱাই দিওঁ আপোনালোকক। আৰু এইখন মানচিত্ৰ, সেইখন তাত আৰু এইখন ইয়াতে মানচিত্ৰ, মানে শিবিৰৰ গেটৰ দুইফালে দুখন মানচিত্ৰ চাই বুজিব পাৰিছে চাগে। আৰু এই শিবিৰৰ গেটটো চাওক ধুনীয়াকৈ বনাইছে, এইফালে লাইট জ্বলি আছে আৰু শিবিৰটো এবাৰ দেখুৱাই দিছোঁ। জিলা শাখা এইটো 2 নম্বৰ, সেইটো শিবিৰৰ কাষতে আৰু এটা শিবিৰ আছে, এইটো শদিয়া জিলা শাখা। আৰু এইফালে আছে, এইফালে বহুত শিবিৰ আছে। মানে শিবিৰৰ বনোৱা ষ্টাইলবোৰ চাওক না, প্ৰতিটা শিবিৰৰ ষ্টাইলবোৰ বেলেগ বেলেগ। এটা মাৰ্ঘেৰিটা জিলা শাখা। আৰু ইয়াতে বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেলেণ্ডাৰ কিনি লৈ যাব পাৰিব। ওচৰতে এইটো তিনিচুকীয়া জিলা শাখাৰ শিবিৰ। এইটো চাওক না, ইমান ধুনীয়া আৰু আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা শিবিৰ। আৰু ইয়াতে কলগছৰ পুলি ৰুইছে, তামোলৰ পুলি ৰুইছে, তামোলৰ পুলি যেন এনেকুৱা লাগছে এই শিবিৰটো স্থায়ী শিবিৰে এইটো। এইফালে আছে শৰাই এখন। এই শিবিৰটো চাবৰ কাৰণে মানুহৰ একদম ভিৰ হৈছে বা চেলফি ল'বৰ কাৰণে। গেটৰ ওপৰত লিখা আছে জয়গুৰু শংকৰ। এইখন ধুনীয়াকৈ শৰাই বনাইছে নাৰৰে। আৰু এই শিবিৰৰ ভিতৰৰ পৰিৱেশটো চাব। আৰু ইয়াৰ ভিতৰলৈ যাব পাৰি, কিন্তু দৰ্জা চজা আছে। আৰু ইয়াৰ ভিতৰত মানে মানুহবোৰ আছে যিহেতু ইয়াৰ ভিতৰত নাযাওঁ দিয়ক। আৰু তাৰ ওচৰতে আৰু এটা শিবিৰ আছে, ধুনীয়াকৈ নিৰ্মাণ কৰিছে শিবিৰটো। আৰু মই এতিয়া সেইটো শিবিৰ দেখুৱাই আনিলোঁ। তাৰ ওচৰতে এটা শিবিৰ আছে, এইটো শিবিৰ চাওক না, ধুনীয়াকৈ নিৰ্মাণ কৰিছে। ঠিক একেদৰে এটা শৰাইখন বাঁহৰ বনাইছে। আৰু এই ওপৰত লিখা আছে জয়গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘ। ইয়াতো কলপুলি বা ফুল এইবিলাক ৰুইছে, ইয়াতে বহিব পাৰিব। আৰু যেন ঘৰ নিৰ্মাণ কৰা দিছে শিবিৰটো। ইয়াতে ধুনীয়াকৈ বহিব পাৰিব। আৰু ইয়াত মানে এখন টকাৰ কাৰণে ইয়াত শিবিৰ যেন নালাগে, যেন এইটো ঘৰহে মানুহৰ। এই শৰাইখনত ইফালে লিখা আছে ৰাম আৰু সেইফালে কৃষ্ণ বুলি লিখা আছে। আৰু এইফালে শৰাইখনত ধুনীয়াকৈ কৃষ্ণ বুলি লিখিছে। আৰু এই শৰাইখনক চাওক, ইমান ধুনীয়া মানে ডিজাইন দিছে। আৰু এইবোৰ মানে ধানৰ খেৰ। আৰু ওচৰতে আছে ডিব্ৰুগড় জিলা শাখাৰ শিবিৰ। এইটো ডিব্ৰুগড় জিলা শাখাৰ শিবিৰ। প্ৰায়বোৰ শিবিৰতে শৰাই থাকিব। ইয়াতে শৰাই আছে, ইয়াতে এখন আছে। আৰু এইখন ডিব্ৰুগড় জিলা শাখা। ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ ৰ'ব। আৰু এনেদৰে আহি আছোঁ শিবিৰ চাই। আৰু এটা শিবিৰ দেখিলোঁ, ধুনীয়া বা আকৰ্ষণীয়ভাৱে এই শিবিৰটো সজাইছে। ইয়াত ধুনীয়াকৈ বেৰ দিছে, এইখন বেৰ ওচৰতে আছে নামঘৰ। আৰু এইফালে আমাৰ গৃহ
এইটো জিৰণি চৰা ধুনীয়াকৈ সজাই দিছে তাৰপিছত ইয়াতে বহিবৰ কাৰণে মানে ব্যৱস্থা কৰিছে ককা ক'ৰ পৰা আহিছে আমি চৰাইদেউ বৰহাটৰ পাইছোঁ হয় ইয়াতে আহি ভালে লাগিছে চাগে চৰাইদেউ শাখিল্লা ইয়াতে চাওঁ না এটা অদ্ভুত বস্তু দেখিলোঁ সিফালৰ পৰা শিবিৰ চাই আহি আছোঁ আৰু এই এটা মিচিঙৰ পৰম্পৰাগত ভকতৰ গৃহ এইটো নামঘৰ ধুনীয়াকৈ নামঘৰ বনাইছে আৰু এইটো চাংঘৰ চিষ্টেম আপুনি সেনেকৈ সোমাই যাব পাৰিব আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰ কাৰণে ব্যৱস্থা কৰিছে ক'ৰ পৰা আহিছে দাদা এটা প্ৰাণজিৎ গগৈয়ে বনাইছে প্ৰাণজিৎ গগৈ মোবাইল এতিয়া ভাৱত হেৰি কৰি থাকে এই জানো দেও ভাল লাগিছে নহয় ইয়াতে এতিয়া ইয়াৰে ভিতৰলৈ গৈ আছোঁ জ্যোতিময়ী আছে দুটা জাপি আৰু ইয়াতে মানে বিভিন্নজনে চেলফি উঠিবৰ কাৰণে বহুত ভিৰ কৰিছে ইয়াতে ফটো নহয় ভিডিঅ' শিবিৰ বহুত দেখিলোঁ কিন্তু শিবিৰৰ ভিতৰত এইটো চাগে এটা ব্যতিক্ৰম শিবিৰ কাৰণ ইয়াতে সৰু ল'ৰা ছোৱালীৰ খেলা ধূলাৰো ব্যৱস্থা কৰিছে তো ইয়াতে ধুনীয়াকৈ ফুলৰ টাববোৰ ৰাখিছে আৰু ইয়াতে এনেকৈ শিবিৰলৈ যাব পাৰিব এইফালে চিৰিৰে উঠি এতিয়া ইয়াৰ পৰা ওলাই আন এটা শিবিৰলৈ গৈ আছোঁ আজি যিহেতু অধিৱেশনৰ তৃতীয় দিন এই তৃতীয় দিনা মানুহৰ বহুত ভিৰ বাঢ়িছে মানে ফাৰ্ষ্ট ছেকেণ্ড দিনা যিখিনি মানুহ হোৱা নাই তাতকৈ দুগুণ মানুহ হৈছে তৃতীয় দিনা আপুনি যিফালে যায় সিফালে মানুহৰ হেঁচা ঠেলি আৰু যদি আপুনি ইয়াতে যদি প্ৰায় কেতিয়াবা হৰাই যায় হ'ল আৰু এটা নেটৱৰ্ক চেটৱৰ্কো নাপায় এইটো শিবিৰ চাওক ইয়াতে লিখা আছে মিলন তীৰ্থ আদৰ হৈছে জয়গুৰু শংকৰ ইয়াতে প্ৰায়বোৰ শিবিৰতে এটা কমন বস্তু দেখিলে এইটো যে দেখিছে এইটো শৰাই এইটো শিবিৰ চাংঘৰ চিষ্টেম শিবিৰ ওপৰত মানুহ থাকিব পাৰিব শিবিৰটো আমাক দেখুৱাই আমি যাওঁ ইয়াত থাকিলে মানে ঘৰত থকা যেন অনুভৱ হয় ঘৰত ধুনীয়াকৈ চাংঘৰ আছে তাতে যাই পেলাই ফটো তুলিব পাৰিব ওপৰলৈ গৈ আছোঁ ওপৰলৈ চাংঘৰৰ পৰা ধুনীয়া এটা ভিউজ পাব আৰু ফটো তুলিব পাৰি সেইকাৰণে যাই আছোঁ বাইদেউ ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে ভাল লাগিছে না এটা মোৰ চানচাৰীৰ পৰা আহিছে চানচাৰী এই জখলাখনেৰে সেনেকৈ উঠিব লাগিব দাদা কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াতে আহি ভাল লাগিছে ভাল লাগিছে ৰাতি ইয়াতে থাকিছে ইয়াতে আছে কিবা এটা শিবিৰতকৈ প্ৰত্যেকটো শিবিৰতে এইটো পাৰে ভাল লাগিছে আৰু তেওঁলোক পাই ভাল লাগিল এই শিবিৰসমূহ দেখুৱালোঁ শিবিৰসমূহৰ ভিতৰত ভাল লগা কেইটামান শিবিৰ দেখুৱালোঁ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আশা কৰোঁ ভিডিঅ'টো ভাল পালে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম জয় গুৰু শংকৰ জয় আহে